নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৫৫ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। অনিৰুদ্ধই উত্তৰলৈ বাট নাচালে। বেগটো হাতৰ পৰা লৈ গাড়ীখনৰ ফালে আগবাঢ়িল। সন্মুখৰ দৰজাখন খুলি ককাক বহিবলৈ দিলে। আয়ু আৰু মই পিছফালে বহিলোঁ। ভাগৰ লাগিছে এতিয়া। আয়ুৱে তেতিয়াও ককাৰ লগত কিবা কিবি পাতিহে আছে। অনিৰুদ্ধ মনে মনে আছে। মাজতে ককাই সুধিলে, তুমিও অসমৰে নেকি? নহয় ককা, কিন্তু অসমীয়া জানো অলপ অলপ। কেনেকৈ? তেওঁ অলপ হাউলি মোৰ ফালে চালে। কলেজত মোৰ ৰুমমেট অসমৰ আছিল। তেনেকৈয়ে অলপ শিকিছিলোঁ। এতিয়া আৰু বেছি শিকিছোঁ। ঘৰ ক'ত তোমাৰ? মধ্যপ্ৰদেশ, ইন্দোৰত। তাৰ পাছত আকৌ ককা আৰু আয়ুৰ শেষ নোহোৱা কথা আৰম্ভ হৈ গ'ল। ককা আগতে আহিছে ইয়ালৈ। এবাৰ দুবাৰ নহয়, বহুতবাৰ। আছাম টি বৰ্ডৰ ফালৰ পৰা। আইতাক লৈ কন্যাকুমাৰীকে আদি কৰি গোটেই দক্ষিণ ভাৰত ভ্ৰমণ কৰোঁতে। আৰু এতিয়া মোৰ লগত। আয়ুৰ লগত আকৌ ফুৰিব ককা। তাকেই প্লেন কৰিছে। মই ফোনটো উলিয়াই মেছেজ এটা লিখি চেণ্ড কৰিব পৰা নাই। ৰৈ গৈছোঁ বাৰে বাৰে। কথাবোৰ আচলতে ইমান সহজো নহয় মোৰ বাবে। মানুহজনীয়ে চাগে এতিয়াও ৰুমৰ দুৱাৰ বন্ধ কৰি কান্দি আছে, নাইবা চাদৰ ওপৰত অকলে বহি উচুপি আছে। মানুহজনীৰ মাজত ইমান শূন্যতা আছে যে তেওঁ বস্তুবাদী হৈও সেয়া ঢাকিব নোৱাৰে। চেষ্টা কৰিছিল বহুত। নতুন বেগ, নতুন কাপোৰ, নতুন চেণ্ডেল, এইবিলাকৰ মাজত নিজকে বিলাই দিছিল। কিন্তু নোৱাৰিলে। সকলোৱে আচলতে নোৱাৰে। ফোনটো হাততে বাজিল। মা? হেল্ল'? কেতিয়া পালিগৈ? নাই পোৱাহি এতিয়াও। গৈ আছোঁ। মাতটো ভঙা। কিয় সেয়া মই জানো। বহুত দেৰি হ'ল। এতিয়া গৈ আকৌ ভাত ৰান্ধিবলৈ সময় আছেনে? ককাক বাহিৰত খুৱাব নোৱাৰোঁ। বনাম কিবা এটা। শুনচোন, কোৱা। ককাই গৰম গাখীৰ অকণ আৰু কল দি ভাত খাই ভাল পায়। তেনেকৈয়ে দিবি আজি। তই কিবা এটা খাই শুই থাকিবি। হ'ব। তুমি ভাত খালা? মই জানো। একো নাই খোৱা তেওঁ। নোৱাৰে খাব। বুকুত সোপা মাৰি ধৰা বেজাৰৰ বোজালৈ ভাত গিলিব নোৱাৰে মানুহে। খুন্দা মাৰি ধৰে। উকালি আহে। উশাহ বন্ধ হৈ যায়। মোৰ লগতো হয়। মাজু? আকৌ ফোন কৰিব পাৰিমনে তোক? হ'ব, মই কৰিম। কাটি দিলোঁ। আৰু কথা পাতিব নোৱাৰোঁ। গাড়ীৰ গ্লাছ খুলি দিছোঁ। মোৰ যেন উশাহ বন্ধ হৈ যাব এতিয়া। অনিৰুদ্ধই মিৰৰখনত চাই আছে মোক। বুজি পাইছে কিবা এটা হৈছে, কিন্তু সুধিব পৰা নাই। আমাৰ প্ৰতিটো কথা বুজি পোৱা মানুহ কিছুমান থাকে, যি আঁতৰি থাকিও ভিতৰখন দেখি থাকে। ঘৰ পাওঁতে 10 বাজি গ'ল। আয়ুৱে বেগবোৰ নমাইছে। ককাই ঠাইখন দেখি ভালেই পাইছে। বেগবোৰ নমাই হোৱাত অনিৰুদ্ধ তাৰ পৰাই উভতি যাব খুজিলে। এনেকৈ নাযাবা ৰ'বা, চাহ একাপ খাই যোৱা। অসমৰ মানুহ, সুদামুখে কোনেও কাকো কেতিয়াও নপঠিয়ায়। অনিৰুদ্ধই মোৰ ফালে চালে। ইফালে ঘৰত গাখীৰ নাই, শাক পাচলিও নাই। ককাই কৈয়ে দিলে যেতিয়া উপায় নাই। বিল্ডিঙৰ সন্মুখৰ গ্ৰ'চাৰী দোকানখন এতিয়াও খোলা আছে বুলিহে বাচিলোঁ। আয়ু, শুনচোন। তাক মাতি গাখীৰ, বিস্কুটৰ পেকেট আৰু মেগী আনিবলৈ দিলোঁ। লগতে ঘিউৰ বটল আৰু এতিয়াৰ কাৰণে হোৱাকৈ 1 কেজি চাউল। বাকী চব মই অনলাইন অৰ্ডাৰ দিলে ৰাতিপুৱা পাই যাম। দোকানখনৰ আগফালে ফল মূল অলপো দেখিলোঁ। তাহাক কল দুটামানো আনিবলৈ দিলোঁ। 500 দিছোঁ, বাকীকেইটা ঘূৰাই দিবি। ইমান চিকটিও এইজনী। সেইটো ভুৰভুৰাই দোকানৰ ফালে আগবাঢ়িল। অনিৰুদ্ধই দুফালে দুটা বেগ লৈ ৰৈ আছে। মই মোৰ নিজৰ বেগ আৰু ককাৰ হাতত ধৰি চিৰিৰ ফালে আগবাঢ়িলোঁ। দৰজাখন খুলি লাইটবোৰ জ্বলাই দিওঁতে দুদিন আগৰ নিশাটোৰ স্মৃতিয়ে আমাৰ দুয়োকে জোকাৰি গ'ল। অনিৰুদ্ধই মোলৈকে চাই আছে। কৃষ্ণ প্ৰভু, ভালে কুশলে যে পুৱাই দিলাহি। বৰ ধুনীয়া ঘৰ গোসানী।
একদম জোখৰ ঘৰ। বগা বাংলোৰ ড্ৰয়িং ৰুমটো মোৰ এই ঘৰটোতকৈ ডাঙৰ। তথাপি ককাই যে মোৰ মনটো ভাল লগাব লাগে তেনেকৈ কৈছে মই বুজি পাইছোঁ। তুমি বহা আকৌ। বেতৰ সৰু চকীখন অনিৰুদ্ধৰ ফালে আগবঢ়াই দিলে নিজেই। মই পিছে গা ধুইহে পানী দুনি খাম দেই মাজনী। এইটো নে কি মোৰ ৰুম? এটাই বেডৰুম ককা, তোমাৰেই। মই ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলোঁ। নাপায় তেনেকৈ ক'ব। এনেকুৱা এটা ঘৰৰ কাৰণেও কিমানে কান্দি আছে। মই হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি মানুহ, বুজিছ? দে কাপোৰকেইটা উলিয়াই দে। তৰাই মোৰ কপাহী কুৰ্তা পাইজামাবোৰ এইটোতে ভৰাইছে, ওপৰতে আছে। মই মুখ হাত ধুই লওঁ, তুমি অকণমান ৰৈ দিয়া। হ'ব। মই তেতিয়ালৈকে আমাৰ অনিৰুদ্ধৰ লগতে কথা পাতিছোঁ। মুখ হাত ধুই কাপোৰ কানি সলাই ওলাই আহিলোঁ। একেবাৰে ভাত খাই শোৱাৰ আগতে মই গা ধুম, এতিয়া ধুই লাভ নাই। ককাক কাপোৰ উলিয়াই গা ধোৱাৰ যোগাৰ কৰি দিলোঁ। ককা বাথৰুমত সোমাল। আয়ু তেতিয়াও আহি পোৱাহি নাই। মই ককাৰ বেগ দুটা দাঙি নি ৰুমত থলোঁগৈ। অনিৰুদ্ধই কিবা ক'ব খুজিও সুবিধা পোৱা নাই। আই এম চৰি ফৰ ডেট ডে'। অ'কে, আই মিন ইট অনন্যা। আই ৰিয়েলি ডোণ্ট কেয়াৰ। তেওঁ চকীৰ পৰা উঠি আহি মোৰ ওচৰত ৰ'লহি আৰু একে সময়তে কলিং বেলৰ শব্দ। ঐ, মই আকৌ ৰুমত গৈ ভাত বনাব নাই, ময়ো ককাৰ লগতে খাম। গাখীৰ ভাত খাবি? নেখাং দেই, কেঁচুৱাহে সেইবোৰ খাই। ৰহ অৰ্ডাৰ দিওঁ। আমাৰ দুটালৈ বিৰিয়ানী দিওঁ দেই, পইচাটো তই দিবি। খং উঠিছে অনিৰুদ্ধৰ। অলপ জ্বলন দেখিছোঁ চকুৱে মুখে। নালাগে, মোৰ মন নাই আজি। তই খা, মই গাখীৰ ভাত খাম। ধেই এইজনী, যা চাহ বনা। চি মাষ্ট বি টায়াৰ্ড, আই উইল মেক ইট। হে? আয়ুৰ মুখখন মেল খাই গ'ল। অনিৰুদ্ধই গাখীৰৰ পেকেট লৈ পাকঘৰৰ ফালে খোজ ল'লে। পিছে পিছে মই। ককাই চেনি নাখায়। অ'কে, কাপ ক'ত আছে? কাপকেইটা কাষতে থৈ ওলাই আহিলোঁ। ককাই গা ধুই গোটেই ঘৰতে ধূপ লগাই দিছে। পলকতে সুগন্ধিৰে ভৰি পৰিল মোৰ ঘৰটো। আয়ু আৰু ককাৰ হাঁহিৰে মুখৰিত হ'ল। চাই আছোঁ মাথো। এনেকুৱা এটা দিন কল্পনাৰো অতীত আছিল মোৰ বাবে। ইমান সুখ একেলগে আহিছে আজি। অকলশৰীয়া ৰাতিবোৰ, বিষাদ বিষাদ দিনবোৰ যেন শেষ হোৱাৰ পথত। চাহ হৈ গ'ল। অনিৰুদ্ধই ককা আৰু আয়ুক চাহ দিলে। তুমিহে বনালা নেকি? মইহে ক'লোঁ বনাবলৈ। ময়োতো দোকানৰ বস্তু আনিছোঁ, কিবা এটা কাম দিব লাগে ন চবকে। ককাৰ বেগৰ পৰা ঢেৰ খোৱা বস্তু ওলাইছে। তৰাই ভৰাই দিছিল যদিও বনাইছে মায়ে। ৰাতিপুৱা বনোৱা কেকটো, নাৰিকলৰ লাড়ু, গমৰ লাড়ু, মালপোৱা, নিমকি আৰু যে কত কি। প্লেটত উলিয়াই দিওঁতে মানুহজনীৰ মুখখন মনত পৰি চকুকেইটা সেমেকি উঠিল। চাহ খোৱাৰ মাজে মাজে অনিৰুদ্ধই মোলৈ চাই বহুত কিবা কিবি ক'বলৈ চেষ্টা কৰিছিল, কিন্তু বুজিহে নাপালোঁ বা চেষ্টাও নকৰিলোঁ। ককা, মই আজি ইয়াতে থাকিম, দিগদাৰ হ'ব নেকি আপোনাৰ? আয়ুৱে এনেকুৱা কিবা এটা কৈ দিব বুলি ময়ো ভবা নাছিলোঁ। অনিৰুদ্ধৰ খং উঠিছে, মুখখন কঠোৰ হৈ গৈছে। আয়ু, আজি নালাগে প্লিজ, ভাগৰ লাগিছে। ককা অকলে শুৱক, তই শনিবাৰে থাকিবিহি। অ'কে, আই উইল লিভ নাও। অনিৰুদ্ধ যাবলৈ উঠিল। আয়ু, তই নাযাওঁ নেকি? মই ভাত খাই যাম, ককাই অকলে ব'ৰ পাব ন। বাই অনিৰুদ্ধ, আই উইল টেক ৰেপিড', ইউ কেৰি অন। বিষণ্ণ মন এটাৰে তেওঁ তললৈ যাবলৈ ওলাল। ককা, মই তলৰ পৰা আহিছোঁ, যা আগবঢ়াই দে আলহীক। আকৌ আহিবা দেই, ভাত এসাঁজ খাবাহি। হ'ব, আহিছোঁ। ওলাই আহিলোঁ। ৰাস্তাটোৰ সিটো পাৰে থকা লেকটোৰ পাৰলৈ দুয়ো খোজকাঢ়ি আগবাঢ়িলোঁ। থেংকছ ফৰ কামিং। উত্তৰ নিদিলোঁ। মোৰ ক'বলগীয়াখিনি মাত্ৰ মই ক'বলৈ আহিছোঁ। এয়াৰপৰ্টলৈ কিয় আহিছিল? মই মাতিছিলোঁ নেকি? ন', বাট সিদিনা তেনেকৈ গুচি যোৱাৰ অৰ্থ কি আছিল? ছে ছামথিং অৰ জাষ্ট গেট লষ্ট অনিৰুদ্ধ। আই পেনিকড অনন্যা। তোমাৰ কাৰণে ইজি হ'ব পাৰে,
মোৰ কাৰণে নহয়। তুমি সেই ঘাঁ টুকুৰা সদায় দেখিছা, মই নাই দেখা। মোৰ এনেকুৱা লাগিছিল যে তুমি চাগে ভাবিছা ময়ো তোমাৰ লগত তেনেকুৱাই কিবা কৰিম। ভয় খাইছিলোঁ, মই গিল্টি ফিল কৰিছিলোঁ, এতিয়াও কৰোঁ। কাষেৰে খোজকাঢ়ি পাৰ হৈ যোৱা মানুহবোৰে আমাকে চাই আছে। তেওঁ নিজৰ ক'বলগীয়াবোৰ তেতিয়াও কৈয়ে আছে। অনন্যা, আই ৰিয়েলি লাভ ইউ, বাট মোৰ দেন ডেট আই ৱান্ট ইউ টু বি হেপী। উইথ অল দিছ পেইন ইনচাইড, ইউ কাণ্ট মুভ অন ইন লাইফ। ইউ নিড টু হিল। I can wait forever. I just don't want to lose you. Trust me. মনে মনে থাকিলোঁ। তেওঁৰ মনত সন্দেহ থকা হ'লে আজি হয়তো আকৌ মোৰ ওচৰলৈ ঘূৰি নাহিলহেঁতেন। তেওঁৰ প্ৰতি মোৰ মনত বিশ্বাস আছে, কিন্তু লগতে বহুত খঙো আছে। একো নোকোৱা? ঘৰত চব ঠিকে আছে? মায়ে ক'লে মই তেওঁৰ নিজৰ নহয়। মানে? কওঁতে কষ্ট হ'ল। থোপাই থোৱা বিষবোৰ উঠলি উঠিছে। মই স্থিৰ হৈ থাকিব পৰা নাই। I am not her blood. I was an abandoned child which they... you poor girl. চাৰিওফালৰ পৃথিৱীক আওকাণ কৰি মোক সামৰি ল'লে অনিৰুদ্ধই। But you are mine, always and forever. প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।